আজি 29 এপ্ৰিল আৰু কেইটামান ঘণ্টা বাকি আছে 3:26 হ'বলৈ কিয়নো আজিৰ এই সময়তে পৃথিৱীৰ কাষেৰে পাৰ হ'ব মাউণ্ট এভাৰেষ্টতকৈ ডাঙৰ উল্কাপিণ্ড আৰু যাক বিজ্ঞানীসকলে নাম দিছে 52768 বহুতৰে মনত হয়তো শংকা বিয়পিছে ধ্বংস হ'ব নেকি পৃথিৱী কিয়নো এনে এক অপপ্ৰচাৰে যেন বিয়পি পৰিছিল সৰ্বত্ৰে কিন্তু শংকিত হোৱাৰ প্ৰয়োজন নাই কিয়নো মাৰ্কিন গৱেষণা কেন্দ্ৰ নাছাই প্ৰকাশ কৰা অনুসৰি পৃথিৱীৰ পৰা 63 লাখ কিলোমিটাৰ আঁতৰেৰে পাৰ হ'ব এই উল্কাপিণ্ড আমি স্থানীয় দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো আজি পৃথিৱীৰ কাষেৰে পাৰ হ'ব বৃহদাকায় উল্কাপিণ্ড আৰু ভাৰতত যেতিয়া এই বৃহদাকায় উল্কাপিণ্ড পাৰ হ'ব তেতিয়া ভাৰতত সময় হ'ব 3:26 বিয়লি 3:26 ভাৰতত তেতিয়া প্ৰভাৱ পৰিব পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব সেই বৃহৎ উল্কাপিণ্ড 4 কিলোমিটাৰ ব্যাসৰ এই উল্কাপিণ্ডটোৰ গতিবেগ হৈছে ঘণ্টাত 31319 কিলোমিটাৰ অৰ্থাৎ প্ৰতি ছেকেণ্ডত গতিবেগ হ'ব 8.72 কিলোমিটাৰ আৰু ই সামান্য ৰকেটৰ গতিতকৈ 3 গুণ বেছি বিজ্ঞানীসকলে এই উল্কাপিণ্ডৰ নাম ৰাখিছিল 52768 আৰু নাছাই প্ৰকাশ কৰা অনুসৰি মাউণ্ট এভাৰেষ্টতকৈ ডাঙৰ হৈছে ই সূৰ্যৰ ৰশ্মিৰ বাবে ভাৰতবাসী ইয়াক প্ৰত্যক্ষ কৰিব নোৱাৰিব আৰু নাছাই 1998 চনতে প্ৰথমবাৰলৈ সম্ভেদ লাভ কৰিছিল আৰু আমি এই বিশেষ দৃশ্যত দেখুৱাই আছো আৰু এই দৃশ্য 21 এপ্ৰিলৰ দিনটোত যি দৃশ্য আবদ্ধ হৈছিল সেই উল্কাপিণ্ডৰ সেয়া আমি এই মুহূৰ্তত দেখুৱাই আছো 1998 চনত প্ৰথমবাৰলৈ 52768 উল্কাপিণ্ড নাছাই সম্ভেদ লাভ কৰিছিল আৰু ডক্টৰ ষ্টিভন প্ৰাবডৰ মতে উল্কাপিণ্ড 52768 সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ 1340 দিন সময় লয় আৰু গুগল বিডৰ মতে এনে উল্কাপিণ্ড 100 বছৰত পৃথিৱীৰ কাষ চাপিবলৈ প্ৰায় 50,000 সম্ভাৱনা থাকে ষ্টিভন প্ৰাবডৰ মতে সৰু উল্কাপিণ্ড কম মিটাৰ দূৰত্বৰ হয় যিয়ে বায়ুমণ্ডলৰ কাষ চাপি শেষ হয় আৰু তেনে উল্কাপিণ্ডই কোনো ধৰণৰ ডাঙৰ অঘটনৰ সৃষ্টি নকৰে 2013 চনত 20 কিলোমিটাৰ দৈৰ্ঘ্যৰ উল্কাপিণ্ডই বায়ুমণ্ডলৰ সৈতে আঘাত কৰিছিল 1908 চনত 40 কিলোমিটাৰ দীঘল উল্কাপিণ্ডই সাইবেৰিয়াৰ বায়ুমণ্ডলত আঘাত কৰি জ্বলি গৈছিল আৰু এনে ডাঙৰ উল্কাপিণ্ডই সুনামিৰ সৃষ্টি কৰাৰ সম্ভাৱনীয়তাৰ কথাও কিন্তু ইতিমধ্যে বিজ্ঞানীসকলে উল্লেখ কৰিছে বৰ্তমান মুহূৰ্তলৈ সেই দিশৰ কিন্তু সঠিকে পোৱা গৈছে যদিহে দিশৰ কিন্তু বিস্ফোৰণ ঘটে যদিহে দিশৰ ইফাল সিফাল হয় তেনেহলে কিন্তু বিপদৰ সন্মুখীন হ'ব পাৰে পৃথিৱীবাসী সেয়াও কিন্তু সম্ভাৱনীয়তাৰ কথা একাংশ বিজ্ঞানীয়ে মত পোষণ কৰিছে সম্ভাৱনীয়তাৰ কথা ব্যক্ত কৰিছে আজিৰ পৰা প্ৰায় 52,000 বছৰ আগতে এটা অতি দ্ৰুতবেগী উল্কাপিণ্ডৰ আঘাতত মহাৰাষ্ট্ৰৰ লুনাৰত সৃষ্টি হৈছিল এটা বিশাল হ্ৰদ আৰু এই হ্ৰদটো আকাৰত পৃথিৱীৰ তৃতীয় বৃহৎ বিজ্ঞানীসকলে নিৰ্ধাৰণ কৰা অনুসৰি 90,000 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত মহাকাশৰ পৰা খহি অহা এটা 20 লাখ টন ভৰ বিশিষ্ট উল্কাপিণ্ডৰ আঘাতত সৃষ্টি হৈছিল এই 2 কিলোমিটাৰ ব্যাসৰ আৰু 150 মিটাৰ গভীৰ হ্ৰদটো আৰু লেখ্য যে প্ৰতিদিনে বহু উল্কাপিণ্ড বায়ুমণ্ডলত প্ৰৱেশ কৰে যদিও সৰহ সংখ্যকে পৃথিৱী পৃষ্ঠ পোৱাৰ আগতেই জ্বলি উঠে আৰু কেতিয়াবাহে পৃথিৱী পৃষ্ঠ স্পৰ্শ কৰে পৃথিৱীত এতিয়ালৈ পৃথিৱী পৃষ্ঠ আঘাত কৰা সৰ্ববৃহৎ উল্কাপিণ্ডটো হৈছে দক্ষিণ পশ্চিম আফ্ৰিকাৰ হোবা ৱেষ্ট আৰু যাৰ ওজন আছিল প্ৰায় 20 টন আৰু এই উল্কা হৈছে তীব্ৰ বেগেৰে আকাশৰ পৰা বায়ুমণ্ডলত ঘহনি খাই জ্বলি উঠাৰ কাৰণে উজ্জ্বল পোহৰ দি নিমিষতে নাইকিয়া হোৱা এটা পদাৰ্থ পিণ্ড সূৰ্যৰ চাৰিফালে আৰু মহাকাশত অসংখ্য পদাৰ্থ পিণ্ড ঘূৰি ফুৰে আৰু এনে পিণ্ড বিভিন্ন কাৰণত পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত বায়ুমণ্ডলত প্ৰৱেশ কৰা আৰু বায়ুৰ ঘৰ্ষণত উত্তপ্ত হৈ জ্বলি উঠে আৰু প্ৰতিদিনে বহু উল্কাপিণ্ড বায়ুমণ্ডলত সোমাই যদিও সৰহ সংখ্যকে পৃথিৱী পৃষ্ঠ পোৱাৰ আগতে ভস্মীভূত হৈ পৰে আৰু কেতিয়াবাহে বৃহৎ পিণ্ড একোটা পৃথিৱীত পৰেহি পৃথিৱীত এতিয়ালৈকে আমি ইতিমধ্যে উল্লেখ কৰিছো সৰ্ববৃহৎ উল্কাপিণ্ডটো হৈছে দক্ষিণ আফ্ৰিকাৰ হোৱা ৱেষ্ট নামৰ ঠাইত উল্কাপিণ্ডটো পোৱা গৈছিল আৰু যাৰ 2.75 মিটাৰ দীঘল দৈৰ্ঘ্য আছিল 2.43 মিটাৰ বহল আছিল আৰু ওজন আছিল 59 টন আৰু 1920 চনত এই উল্কাপিণ্ডটো পোৱা গৈছিল আৰু আজি 29 এপ্ৰিল আৰু পূৰ্বৰে পৰা আচলতে 1.5 মাহৰ পূৰ্বে নাছাই প্ৰকাশ কৰিছিল যে এক বৃহৎ আকাৰ যাৰ
মাউণ্ট এভাৰেষ্টতকৈ যি ডাঙৰ তেনে এক উল্কাপিণ্ড পৃথিৱীৰ দিশলৈ ধাৱমান হৈ আছে এনে কথা 1.5 মাহৰ পূৰ্বে উল্লেখ কৰিছিল নাছাই আৰু তাৰ পাছৰে পৰা সমগ্ৰ বিশ্বজুৰি শংকা অব্যাহত আছিল আৰু পৃথিৱী অপপ্ৰচাৰ যেন বিয়পি পৰিছিল যে পৃথিৱী ধ্বংস হ'ব নেকি এনে ধৰণৰ বিভিন্ন অপপ্ৰচাৰ কিন্তু বিয়পি পৰিছিল কিন্তু এইখিনিতে আমি ইছান নিউজৰ দৰ্শকসকলক জনাই থওঁ যে তেনে কোনো অপপ্ৰচাৰত আপোনালোক শংকিত হোৱাৰ প্ৰয়োজন নাই ইতিমধ্যে নাছাই উল্লেখ কৰিছে যে আৰু যি এই উল্কাপিণ্ড আছে সেই উল্কাপিণ্ডই কিন্তু 63 লাখ কিলোমিটাৰ আঁতৰত পৃথিৱীৰ পৰা 63 লাখ কিলোমিটাৰ আঁতৰেদিহে এই বৃহৎ উল্কাপিণ্ডটো পাৰ হ'ব বৰ্তমান মুহূৰ্তলৈ সঠিক দিশেৰে আচলতে আহি আছে আৰু নাছা ইতিমধ্যে এই কথা প্ৰকাশ কৰিছে কিন্তু এটা কথা বিজ্ঞানীসকলে স্পষ্ট কৰি দিছে যদিহে এই দিশৰ যদি পৰিৱৰ্তন ঘটে দিশৰ যদি বিচ্ছুৰণ ঘটে তেনে ক্ষেত্ৰত কিন্তু সম্ভাৱনীয়তাৰ কথা বিপদৰ আগন্তুক বিপদৰ কিন্তু সম্ভাৱনীয়তাৰ কথাও নুই কৰিব নোৱাৰি এনে ধৰণৰ কিন্তু আশংকাও কৰিছে একাংশ বিজ্ঞানীয়ে আৰু সময় এতিয়া 3:26 আমি সকলোৱে অপেক্ষা কৰিব লাগিব কেনে ধৰণৰ বিপদ হ'ব নেকি বা এই লৈ কিন্তু ইতিমধ্যে নাছাই যিহেতু উল্লেখ কৰিছে যে শংকিত হোৱাৰ প্ৰয়োজন নাই গতিকে দেশবাসী বা ইছান নিউজৰ দৰ্শকসকলক আমি এই কথা পুনৰবাৰ অৱগত কৰিব বিচাৰিছোঁ যে আপোনালোক শংকিত হোৱাৰ প্ৰয়োজন নাই আৰু এটা কথা ঠিক যে ভাৰতবাসী যিহেতু আবেলিৰ ভিতৰত ভাৰতৰ সময় অনুসৰি 3:26 এই বৃহৎ উল্কাপিণ্ডটো পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব গতিকে ভাৰতত সেয়া দৃশ্যমান নহ'ব বা ভাৰতবাসীয়ে প্ৰত্যক্ষ কৰিব নোৱাৰিব যেহেতু সূৰ্যৰ দিনৰ ভাগত যিহেতু দৃশ্যমান হ'ব গতিকে সূৰ্যৰ ৰশ্মিৰ বাবে আচলতে সেই যি উল্কাপিণ্ডৰ প্ৰভাৱ নপৰিব বা সেয়া প্ৰত্যক্ষ কৰিব নোৱাৰিব ভাৰতবাসীয়ে আৰু কিছু সময়ৰ অপেক্ষা আছে আৰু কিছু সময়ৰ পাছতে পৃথিৱীৰ কাষেৰে এতিয়া পাৰ হৈ যাব মাউণ্ট এভাৰেষ্টতকৈ ডাঙৰ উল্কাপিণ্ড আমি এই মুহূৰ্তত জনাই আছো 29 এপ্ৰিল আৰু যেন কাউণ্টডাউন আৰম্ভ হৈছিল বুলি এনে ধৰণৰ বহু খবৰ বিয়পি পৰিছিল যে পৃথিৱী ধ্বংস হ'ব নেকি এনে ধৰণৰ কথা কিন্তু পৃথিৱী ধ্বংস নহয় আৰু এটা এক অকল্পনীয় কথা বহুতে কিন্তু বিশেষভাৱে সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছিল এই বিষয়টো পৃথিৱী ধ্বংস হ'ব এটা বিশেষ ভিডিঅ' আছিল যিটো ভিডিঅ'ক ইজনৰ পাছত আনজনে শ্বেয়াৰ কৰিছিল কিন্তু এইখিনিতে জনে সেয়া এক পিছলৈ যেতিয়া কৈছে সেয়া সম্পূৰ্ণ এক ভুৱা প্ৰচাৰ আছিল গতিকে তেনে ধৰণৰ এতিয়াও বহু লোক কিন্তু শংকিত হৈ আছে যে পৃথিৱীৰ কিবা হ'ব নেকি আমাৰ কিবা হ'ব নেকি জীৱ জগতৰ কিবা হ'ব নেকি কিন্তু তেনে ধৰণৰ কোনো কথা নাই এই যদিও মাউণ্ট এভাৰেষ্টতকৈ ডাঙৰ উল্কাপিণ্ড পৃথিৱীৰ দিশলৈ ধাবিত হৈ আছে এয়া কিন্তু ভয়ৰ কোনো কাৰণ নাই শংকাৰ কোনো কাৰণ নাই ইতিমধ্যে নাছাৰ বিজ্ঞানীসকলে এই কথাটো উল্লেখ কৰিছে আৰু এই উল্কাপিণ্ডটোৰ নাম ৰাখিছিল বিজ্ঞানীসকলে 52768 1998 চনত প্ৰথমবাৰলৈ নাছাই সম্ভেদ লাভ কৰিছিল আৰু 1.5 মাহৰ পূৰ্বে এই কথা স্পষ্ট কৰিছিল যে পৃথিৱীৰ দিশলৈ এই বৃহৎ উল্কাপিণ্ডটো ধাৱমান হৈ আছে আৰু আজিৰ পৰা প্ৰায় 52,000 বছৰ আগতে দ্ৰুতবেগী উল্কাপিণ্ডৰ আঘাতত কিন্তু মহাৰাষ্ট্ৰৰ লুনাৰ হ্ৰদ সৃষ্টি হৈছিল আৰু বিজ্ঞানীসকলে নিৰ্ধাৰণ কৰা অনুসৰি 90,000 কিলোমিটাৰ প্ৰতি ঘণ্টাত আছিল তাৰ গতিবেগ আৰু এতিয়া যিটো উল্কাপিণ্ড পৃথিৱীৰ দিশলৈ ধাৱমান হৈ আছে তাৰ গতিবেগ হৈছে প্ৰতি ঘণ্টাত 31,319 কিলোমিটাৰ অৰ্থাৎ প্ৰতি ছেকেণ্ডত গতিবেগ হৈছে 8.72 কিলোমিটাৰ এতিয়া অপেক্ষা মাথো 3:26 ভাৰতবাসীয়ে কিন্তু সূৰ্যৰ পোহৰৰ ৰশ্মিৰ বাবে যেহেতু দিনৰ ভাগ চলি থাকিব আবেলিৰ ভাগত গতিকে সেইবাবে প্ৰত্যক্ষ কৰিব নোৱাৰিব এই বৃহৎ উল্কাপিণ্ডটো